ফৰেষ্টৰ যিখিনি ইণ্টাৰভিউ দি পেলাই গ্ৰেড 1 গ্ৰেড 2 চাকৰি দিছিল সেইটো লিগেল ইলিগেল সেইটো আমি আজি আলোচনা হৈছে সেইটো চাব দিছে যদি ইলিগেল হয় সেইটো কেনচেল হ'ব যদি লিগেল হয় পাই যাব আৰু আমি জানাত বিচিডিসি সেক্রেটারি হিসাবে যেটো নিযুক্তি দিছিলে সেটোতো আমি জানাত ইলিগেল যেন হোক আমি আইনগতভাৱে আমাৰ ল অফিসার আছে ইহঁতক চাব দিছো উইদিন এ উইক মই রিপোর্টটো পাম এই রিপোর্টটো চাই পেলাই যদি কেনসেল কৰিব লাগে মই কেনসেল কৰি দিম যিমান ডিপার্টমেন্টাল 40টা ডিপার্টমেন্টত যিমান টেন্ডার হৈছে টেন্ডার হৈ পেলাই ওয়ার্ক অর্ডার দিছে বা কাম করা নাই ওয়ার্ক অর্ডার যদিও দিছে কাম করা নাই বা টেন্ডার হৈছে ওয়ার্ক অর্ডার হওয়া নাই এইবিলাক গোটেইটো অল ডিপার্টমেন্ট কেনসেল কৰাটো মোৰ কাৰণে আজি নতুন ফার্স্ট টাইম বুলি মই ক'ব পাৰোঁ প্ৰথমে ওভাৰটেকিঙৰ পিছত আজি প্ৰথম প্ৰেছ মিট বুলি ক'ব পাৰে আৰু আজি নতুনকৈ 12 জন এক্সিকিউটিভ কাউন্সিল ইএম আমাৰ শপত গ্ৰহণ লৈছে ইয়াৰ পিছত আমি আকৌ এক্সিকিউটিভ কাউন্সিলৰ ইসি মিটিং আমি লৈছো অলপ আগতে শেষ হ'ল তো প্ৰথম আমাৰ এক্সিকিউটিভ কাউন্সিল ইসি মিটিঙত খুব ভাল ডিসিশন হ'ল আমি আগত যেনেকৈ প্ৰচাৰ কৰি আহিছে এই হিচাপত আমি আলোচনা কৰি পেলাই ডিসিশন ল'ব পাৰিছোঁ এইটো হ'ল প্ৰথমত আমি খুব ভাল ডিসিশন একটা আহিল যিসকলৰ লগত মাটিৰ পাট্টা নাই আইনগতভাৱে যিসকলে মাটিৰ পাট্টা পাব লগা আছে সবে মাটিৰ পাট্টা পাব এইটো আমি আৰু সেইটো দিব কাৰণে যিখিনি অফিচিয়েল ষ্টাফ লাগে যদি শৰ্টেজ আছে তেতিয়াহ'লে সেই ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা যিসকল ৰিটায়াৰমেণ্ট হৈছে যেনিবা খানাংগ হওক কোনোবা মণ্ডল হওক বা কোনোবা যিকোনো অফিচিয়েলছ ৰিটায়াৰ্ড পাৰ্চনসকলক লৈ পেলাই ইমিডিয়েটলি এই কামটো কৰিব লাগে বুলি আমি ডিচিশ্যন লৈছোঁ মুঠতে অফিচিয়েলছটো যিহেতু শ্বৰ্টেজ হ'বই যেহেতু আমাৰ বিটিসি এন্টায়াৰ বিটিসিৰ ইমান হাজাৰ হাজাৰ মানুহৰ মাটি পাট্টা দিয়াৰ কথা আছে ডিসিশন যেহেতু লৈছে অফিচিয়েল ষ্টাফটো যেহেতু শ্বৰ্টেজ হ'ব সেইকাৰণে আমি ৰিটায়াৰ্ড পাৰ্চনসকলক লৈ পেলাই এই কামটো সোনকালে আৰম্ভ কৰিব লাগে বুলি আমি ডিসিশন লৈছে আৰু সেকেন্ডলি আমি সিএসবিটো আমি ডিজলভ কৰিলোঁ আগৰ সিএসবি চেন্ট্ৰেল সিলেকশন বোর্ড সেইটো আমি ডিজলভ কৰিলোঁ ইয়াৰ পিছত আমি ডিসিশন লৈছে আমি আগত প্ৰচাৰ কৰা নিচিনা ওদালগুৰিত মিনি সেক্ৰেটাৰিয়েট বনাব লাগে এইটো আমি ডিসিশন লৈছে বনাব মিনি সেক্ৰেটাৰিয়েট নতুনকৈ আমি বনাম ওদালগুৰিত আৰু এতিয়া বিল্ডিং কনষ্ট্ৰাকশ্যনটো শেষ হোৱা আগতে আমি যেটো কামটো আৰম্ভ কৰিব লাগে আমি ডিস্ট্ৰিক্ট লেভেলত যিখিনি অফিচাৰসকল আছে এই সকলক লৈ পেলাই আমি কিছুমান কামটো আগবাঢ়ি লৈ যাম এতিয়া যেটো বিল্ডিং কনষ্ট্ৰাকশ্যনটো সময় লাগিব বা আমাৰ অফিচিয়েল সকলটো স্যাংশন হ'ব কাৰণে অলপ সময় লাগিব সেইকাৰণে এক্সিস্টিং ডিস্ট্ৰিক্ট লেভেলত যিখিনি অফিচাৰ্ছ আছে ইহঁতক ডাবল এটাচমেণ্টত দি পেলাই আমি বা বিটিসি সেক্ৰেটাৰিয়েটত কোনোবা অফিচাৰক আমি এটাচমেণ্টত দি পেলাই আমি অফিচটো চলাই যাম মুঠতে মিনি সেক্ৰেটাৰিয়েট ওদালগুৰিত আৰম্ভ হৈছে বুলি আপোনালোকে ধৰিব পাৰে এইটো কথা আৰু আমাৰ আছে 5 বছৰ আমি যেতিয়া নাকি সরকার চলাইছিল এই সময়ত আমি বহুত এমপ্লয়ি আমি ফিক্স পে হিসাবে আমি এপইন্টমেন্ট দি পেলাই গৈছিল ইহঁতে 5 বছৰ একো স্যালাৰি পোৱা নাই এতিয়া আমি ডিসিশন লৈছো যে অতি সোনকালে যিমান পাৰে আমি ইমিডিয়েটলি 2.5 বছৰৰ কাৰণে ইহঁতৰ স্যালাৰিটো আমি দিম ফিক্স পে যিসকল এমপ্লয়ি আছিল 5 বছৰ মানে স্যালাৰি দিয়া নাছিলে ইহঁতক আমি 2.5 বছৰ ইমিডিয়েটলি আমি এই স্যালাৰিটো দিব কাৰণে ব্যৱস্থা কৰিম
আৰু মেজৰ আছে আমাৰ আৰু এইটো গেৰেণ্টিৰ কথা কৈছে যেনিবা 100 crore ইয়াং ল'ৰা ছোৱালীসকলৰ কাৰণে যিটো ব্যৱস্থা ল'ব এইটো আমি অলৰেডি দিছোঁ এইবিলাক গেৰেণ্টিত চব এছেটিছ আমাৰ ডিচিশ্যন আছে আৰু আপোনালোকৰ তাৰমানে PMAY ঘৰ যিটো ছাৰ্ভে ইয়াতে বেছি দেৰিকৈ আলোচনা কৰিছে PMAY যিটো ছাৰ্ভে এই ছাৰ্ভেত মানে এনেকুৱা বদমাছ মানে এজন মানুহে 3টা 4টা মানে PMAY কিবা কি বুলি কয় জিঅ' টেকিং কৰি লৈছে এইটোতো মানে এতিয়া আমি নতুনকৈ যিটো আমাৰ দলৰ হয় বা আমাৰ চৰকাৰৰ হয় যিটো আমি নতুনকৈ জিঅ' টেক কৰিবলৈ গৈছে বা ছাৰ্ভে কৰিবলৈ যোৱা সময়ত আমি দেখিবলৈ পাইছে কোনোবা এজনে 3টা ঘৰ লৈছে কোনোবা যিটো নোপোৱা মানুহ এইবিলাক মানুহে PMAY ঘৰৰ কিবাটো এলোকেশ্যনটো লৈছে যেন হওক এইটো খুব চিৰিয়াছ এইবিলাক চব কেঞ্চেল হ'ব আৰু আমাৰ সময়টো অতি কম 18 তাৰিখৰ ভিতৰত এইবিলাক যিমান আগত প্ৰমোদ বড়োৱে জিঅ' টেক কৰি পেলাই ছাৰ্ভে কৰি পেলাই আপলোড কৰিছিল বা আপলোড কৰিবৰ কাৰণে প্ৰপ'জাল দিছিল সেইটো আমি গোটেই মুঠতে নিয়ম অনুযায়ী যিসকলে পাব লগা অধিকাৰ আছে বা পাব লগা ক্ৰাইটেৰিয়া আছে এই হিচাপত চবেই পাব কিন্তু নোহোৱা যিবিলাক মানুহে ঘৰে নাপায় ক্ৰাইটেৰিয়া নিমিলে এইবিলাক মানুহে যদি এনেকুৱা কৰি লয় এইটোতো বিৰাট ডাঙৰ ভুল হ'ব তো আমি যিখিনি ছাৰ্ভে কৰি আছে এতিয়া বহুত ভুল আছে ভুল মানে যিবিলাক নোপোৱা মানুহ এইবিলাকে নিজৰ নামত কৰি লৈছে এইটো চব কেঞ্চেল হ'ব এতিয়া আৰু আমি আজি 14 তাৰিখ আৰু 4 দিন আছে এই 4 দিনৰ ভিতৰত বহুত আৰু ওলাব মুঠতে খুব চিৰিয়াছ ডিছকাশ্যনটো হ'ল PMAY তাৰমানে PMAYটো অতি সোনকালে দিব লাগে 18 তাৰিখৰ ভিতৰত আগত যিখিনি ইহঁতে ছাৰ্ভে কৰিছে এইটো আমি ৰিছাৰ্ভে কৰি পেলাই আমি ছাবমিট কৰিব লাগে যদি ক'ৰবা যদি নতুন কোনোবা পাব লগা মানুহে যদি পোৱা নাই ইয়াকো আমি জিঅ' টেক কৰি পেলাই আমি দিবৰ কাৰণে ব্যৱস্থা ল'ব তাৰমানে যিসকলে ক্ৰাইটেৰিয়া মিলিছে কিন্তু ইহঁতক প্ৰমোদ বড়োৱে কৰা নাই এইটো আমি কৰিম ইয়াত পাৰ্টিৰ লগত কোনো কথা নাই কোন BJP কোন কংগ্ৰেছ কোন UPPL কোন BJP কোন BPF ইয়াৰ লগত কোনো কথা নাই যিসকলে পাব কাৰণে অধিকাৰ আছে ক্ৰাইটেৰিয়া আছে এইসকলে চবে PMAY ঘৰ পাব ইহঁতৰ ছাৰ্ভেটো হ'ল এইটো BPF এইটো কংগ্ৰেছ এইটো BJP পাব নালাগে UPPL ছাপৰ্টাৰ হিচাপে এজন মানুহে 3টা 4টা এনেকুৱা ঘৰ বনাই লয় এইটোতো বিৰাট বেআইনী এইটো কিবা একটা আইনী ব্যৱস্থা হ'ব চাই ল'ম আমি কথা চিৰিয়াছ এইবিলাকে বেছি আৰু নাই আজি মেইন এজেণ্ডাটো হ'ল লেণ্ড পাট্টা আৰু আমাৰ যিটো 5টা গেৰেণ্টি সেইবিলাক ভাল হ'ল CSP এইটো ডিজলভ হৈ গ'ল আৰু আমাৰ ফৰেষ্টৰ যিখিনি ইণ্টাৰভিউ দি পেলাই গ্ৰেড 1 গ্ৰেড 2 চাকৰি দিছিল সেইটো লিগেল ইলিগেল সেইটো আমি আজি আলোচনা হৈছে সেইটো চাব দিছে যদি ইলিগেল হয় সেইটো কেঞ্চেল হ'ব যদি লিগেল হয় পাই যাব আৰু আমি জানাত BCDC সেক্ৰেটাৰী হিচাপে যিটো নিযুক্তি দিছিলে সেইটোতো আমি জানাত ইলিগেল যেন হওক আমি আইনগতভাৱে আমাৰ ল অফিচাৰ আছে ইহঁতক চাব দিছোঁ উইদিন এ উইক মই ৰিপৰ্টটো পাম এই ৰিপৰ্টটো চাই পেলাই যদি কেঞ্চেল কৰিব লাগে মই কেঞ্চেল কৰি দিম আৰু যিমান ডিপাৰ্টমেণ্টেল 40টা ডিপাৰ্টমেণ্টত যিমান টেণ্ডাৰ হৈছে টেণ্ডাৰ হৈ পেলাই ৱাৰ্ক অৰ্ডাৰ দিছে বা কাম কৰা নাই ৱাৰ্ক অৰ্ডাৰ যদিও দিছে কাম কৰা নাই বা টেণ্ডাৰ হৈছে ৱাৰ্ক অৰ্ডাৰ হোৱা নাই এইবিলাক গোটেইটো অল ডিপাৰ্টমেণ্ট কেঞ্চেল আমি আজি ডিচিশ্যন লৈছে মুঠতে গোটেই ডিপাৰ্টমেণ্ট 40টা ডিপাৰ্টমেণ্টত যিখিনি টেণ্ডাৰ হৈছিলে
টেণ্ডাৰ কৰিছিলে লিগেল হওক ইলিগেল হওক এইটো কেঞ্চেল হ'ব স্পষ্ট কথা কেঞ্চেল হ'ব মানে আমি ডিচিশ্যনেই ল'লে কেঞ্চেল এইটো আলোচনা চলি আছে এইটো ৰাজনৈতিক কথা হ'ল এইটো আলোচনা কৰি আছে আলোচনাৰ মাজেদি হ'ব আমি এনডিএত থাকিম নাথাকিম সেইটো আলোচনা হৈ আছে বিৰাট ভালকৈ পজিটিভলি গৈ আছে আলোচনাটো নিশ্চয় আশা কৰিব পাৰোঁ আমি হা এক্সপানশ্যন এইটোতো আমি যদি এক্সপানশ্যন প্ৰয়োজন বুলি ভাবে আমাৰ BTC আমি লিখি দিম এতিয়া ডিপাৰ্টমেণ্টটো কোনোবা যদি ভাল কাম কৰে কণ্টিনিউ হ'ব যদি কোনোবা ভাল কাম নকৰে চেঞ্জ হ'ব এইটো সময় নালাগে কৰপশ্যনটো যাতে নহয় সেইটো কেনেকুৱা ধৰণৰ এইবাৰ আপোনালোকে এইটো মুখেদি কয় একো লাভ নাই মই কোনোবা প্ৰমোদ বড়োৰ নিচিনা এইবিলাক নকওঁ আমি কাম দি একশ্যনটো ল'ম আজি মই ক'ব কাৰাপশ্যন হা কি যেনেকৈ কৈছে এনেকৈ কাম কৰিব এইটো একো চিন্তাই কৰিব নালাগে আপোনালোকে আমি গুৰুজনা শংকৰদেৱৰ এটা ভৱন বনাই দিম বুলি কৈছে এইটো আমি বনাম আমি অৰুণোদয় হওক PMAY হওক গোটেই কিবাটো ডাইৰেক্ট BTC আৰু প্ৰমোদ বড়োৰ দিনত যিবিলাক চিলেকশ্যন হৈছে যিবিলাক লিগেল সেইটোতো পাব ইলিগেলটো একটাও নাপাব আমাৰ কথাটো হ'ল পাৰ্টিৰ লগত কথা নহয় যি মানুহে পাব কাৰণে অধিকাৰ আছে যোগ্যতা আছে চবেই পাব স্পষ্ট কথা ইহঁতৰ নিচিনা এইটো BJP এইটো BPF এইটো কংগ্ৰেছ কৈ পেলাই স্কিম আঁচনি বাছনি নকৰে আমি স্পষ্ট কথা এইটো আমি আজি ডিচিশ্যন হৈছে যিসকলক আমাৰ দিনত 10 বছৰ হওক 10 বছৰ 11 বছৰ 12 বছৰটো ৰেগুলাৰ হ'ব কিন্তু এতিয়া 5 বছৰ ইহঁতে যিসকলে 6 পে কাম কৰি আছে ইহঁতে চেলাৰী পোৱা নাই সেইটো 2.5 বছৰৰ কাৰণে ইমিডিয়েটলি আমি ঠিক কৰিম UPPL যদি লাগে আমাৰ পৰা লৈ যা আমি কিন্তু নল'ম আমি নাজানি নাকি মাটি পাট্টা আইনগত হিচাপে যিসকলে পাব লাগে এইটো পাবই আইনগত হিচাপে যিসকলে পাৱাৰ অধিকাৰ আছে চবেই পাব মাটিৰ পাট্টা দেই থেংক ইউ